ঘৰত ৰন্ধন গেছৰ সিলিণ্ডাৰ থাকিলে সাৱধান। ইউপিআই ব্যৱহাৰ কৰিলে সাৱধান। 1 জানুৱাৰী 2025 পৰা সলনি হ'ব 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। 1 জানুৱাৰীৰ পৰা কি কি নিয়ম সলনি হ'ব জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। 1 জানুৱাৰী 2025 পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত। 1 জানুৱাৰীৰ পৰা কি কি নিয়ম সলনি হ'ব চাওঁ আহক। নতুন বছৰ সমাগত, মাজত আৰু মাত্ৰ এটা দিন, তাৰ পূৰ্বে আহিছে ডাঙৰ খবৰ। নতুন বছৰত অৰ্থাৎ 1 জানুৱাৰীৰ পৰা সাল সলনি ঘটিব কেইবাটাও দৈনন্দিন কাম কাজত, যাৰ বাবে আজিয়েই সাজু হোৱাটো প্ৰয়োজন। এই তালিকাত আছে GST, ভিছা, LPG চিলিণ্ডাৰ, EPFO, UPI আদিত বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। 1 জানুৱাৰী 2025 পৰা কি কি পৰিৱৰ্তন হ'ব বা কি কি নতুন নিয়ম বলবৎ হ'ব চাওঁ আহক। প্ৰথমতে LPG চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰতি মাহৰ আৰম্ভণিতে হ্ৰাস বা বৃদ্ধি হয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু শেহতীয়াকৈ 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম উঠানমা হৈছে। আনহাতে বিগত কেইবা মাহ ধৰি স্থিৰাৱস্থাত আছে 14 কেজি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। গতিকে 2025 পহিলা জানুৱাৰীতে উঠানমা হ'ব পাৰে LPG চিলিণ্ডাৰৰ দাম। আৰু তাৰ পিছৰ নিয়মটো হৈছে কৰ্মচাৰী ভৱিষ্যত নিধিৰ পেঞ্চন উলিওৱাৰ সুবিধা। কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন চমুকৈ EPFৰ পেঞ্চনাৰসকলে 1 জানুৱাৰীৰ পৰা অতিৰিক্ত পৰীক্ষণ অবিহনে যিকোনো বেংকৰ পৰা পেঞ্চন উলিয়াব পাৰিব, যাৰ ফলত তেওঁলোকৰ বাবে ইয়াক অধিক সুলভ কৰি তোলা হ'ব। লগতে প্ৰায় 7 কোটিৰো অধিক কৰ্মচাৰীয়ে পহিলা জানুৱাৰীৰ পৰা লাভ কৰিব ATMৰ সুবিধা। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। আৰু তাৰ পিছৰ গুৰুত্বপূৰ্ণ নিয়মটো হৈছে ম্যাদ উকলিব NSEৰ চুক্তি। শেহতীয়াকৈ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে তেওঁলোকৰ চুক্তিৰ ম্যাদ উকলাৰ তাৰিখ ঘোষণা কৰিছে। বছৰটোৰ শেষৰ দিনটোত অন্ত পৰিব ষ্টক এক্সচেঞ্জৰ ত্ৰিমাসিক চুক্তি। 2025 2 জানুৱাৰীৰ পৰা এই চুক্তি পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু তাৰ পিছৰ নিয়মটো হৈছে UPI লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। গুগল পে, ফোনপে, পেটিএম যদি আপুনি ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই নিয়মটো অতি গুৰুত্বপূৰ্ণ। UPI 1 to 3 পে লেনদেনৰ সীমা 5,000 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হ'ব। এইদৰে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলে লেনদেন কৰাৰ ক্ষেত্ৰত সুবিধা পাব। 2025 পহিলা জানুৱাৰীৰ পৰাই এই নীতি কাৰ্যকৰী হ'ব। এইদৰে বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে 1 জানুৱাৰী 2025 পৰা।